আকাশবাণী যোৰহাট কণ কণ মইনাহঁতলৈ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ অনুষ্ঠান থোপাগলি। মইনাসকল, আশা কৰিছোঁ তোমালোক সকলো নিশ্চয় ভালে আছা। থোপাগলিৰ আজিৰ খণ্ডত তোমালোকে শুনিবলৈ পাবা যোৰহাটৰ জ্ঞান কেন্দ্ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কণ কণ মইনাসকলৰ এক বিচিত্ৰানুষ্ঠান। মইনাসকল, আজিৰ থোপাগলি আমি আৰম্ভ কৰিম এটি প্ৰাৰ্থনাৰে। পৰিৱেশন কৰিব অনন্যা বৰা আৰু দিব্যাংকা দত্তই। কণমানি অনন্যা আৰু দিব্যাংকালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। অনুষ্ঠানত এইবাৰ মই এগৰাকী কণমানি মৰম লগা মইনাৰ ওচৰলৈ আহিছো। প্ৰথমতে তোমাৰ নামটো কোৱাচোন। মোৰ নাম কীৰ্তিশা বৰা। মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম হৈ গুদু হৈ গুদু, কবি নিৰ্মল প্ৰভা বৰদলৈ। হৈ গুদু হৈ গুদু হৈ গুদু দু, কুলি এডালত পাতে কু কু কু, কিট 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 কিট, চুলু 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 চুলু, খেলত মৰিবা চুলে কৈ দিলো দিলো, দৰিয়া খেলিম আমি মাৰি তিনি জাপ, ৰুমাল লুকুৱা খেলিম নিদিবা দে হাক, জৰি টনা খেলো আহা, কাৰ কিমান বল, বল যদি নাইকিয়া খাম ভীমকল, কণী খেল বৰ ভাল, বাঘ গৰু খেল ফুৰ ফুৰ গুণ থকা, খাম পকা বেল। ধন্যবাদ। ইমান সুন্দৰকৈ কবিতা আবৃত্তি কৰা কণমানি কীৰ্তিশালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। মইনাসকল, অনুষ্ঠানত এইবাৰ আমি এটা গীত শুনো আহা। পৰিৱেশন কৰিব দিব্যাংকা দত্তই।
মামী দিব্যাংকালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু অনুষ্ঠানত এইবাৰ মই এগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছো। প্ৰথমতে তোমাৰ নামটো কোৱাচোন। শুভম প্ৰণৱ হাজৰিকা। শুভমে কোন ক্লাছত পঢ়ি আছা এইবাৰ? ক্লাছ 4। তুমি কি শুনাবা বাৰু আজি আমাক অনুষ্ঠানত? ভাওনাৰ বচন। ভাওনাৰ বচন শুনাবা। কোনখন নাটকৰ আৰু কোনটো চৰিত্ৰৰ বচন শুনাবা আমাক? মই মহাপুৰুষীয়া পাৰ্থ পৰাজয় নাটভাগৰ বব্ৰুবাহন চৰিত্ৰৰ এটি সংলাপ নিক্ষেপ কৰিম। ঠিক আছে, শুনোৱা। দীপাৱলীৰ দীপ্তি আজি ম্লান পৰি গ'ল, ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন। পাৱনে কৰিবি তাৰে আগৰ পৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰিছে ঘোষণা সেই হীন উচ্চাৰণ। দৃঢ় কণ্ঠে চেপি ধৰি কণ্ঠ নলি মৰি লিখি দিলে দীপ্ত ললাটত কলংকৰে হীন হস্তাক্ষৰে জাৰজ জাৰজ। মূৰ্ছা গ'ল বসন্তৰ প্ৰফুল্ল কুসুম, সৰি গ'ল পাহিতাৰ মাৰি গ'ল সৌন্দৰ্যৰে সৌৰভ। অন্তৰত সুপ্ত থকা আগন্তক কাল বহাগী ধুমুহাৰ মেঘৰ মাজত বিদ্যুতৰে লহৰে লহৰে ধমনীত ৰক্ত সুদ প্ৰবাহিত হওক সঘনে। বিদ্ৰোহ বিদ্ৰোহ উঠক নাচি মনত মোৰ দম্বৰ বজাই, স্ফীত কৰি সৰ্বংগ সৰ্বলোম কোপ। আজি মোৰ ফাগুন উকলি গ'ল, দেখিছো দেখিছো সূচনা অনাহুত কাল বৈশাই আগন্তকৰ চেপন তীব্ৰ হলাহল। দেখা পাব মৰিপুৰে, দেখা পাব দেৱতা দানৱে, যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰুদ্ৰ ৰূপৰ। সেনাপতি সেনাপতি কিবা দুখত পদাঘাত কৰি মোৰ উচ্চ শিৰত উচ্চ কণ্ঠহীন বাক্য কৰে ফাল্গুনীয়ে। ধন্যবাদ। শুভমে খুব সুন্দৰকৈ ভাওনাৰ বচন ফাঁকি আমাক গাই শুনালা। বহুত ভাল লাগিলে আমাৰ। তোমালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। মইনাসকল, অনুষ্ঠানত এইবাৰ তোমালোকলৈ বুলি নিবেদন কৰিছো এটি গীত। পৰিৱেশন কৰিব ক্ৰিষ্টিনা দাসে। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰে গান যদি সুৰ হয়, মোৰে গান যদি সুৰ হয়, তোমাৰ মনত ৰব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰে গান যদি সুৰ হয়, মোৰে গান যদি সুৰ হয়, তোমাৰ মনত ৰব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰে কথা যদি সুৰ হয়, মোৰে সুৰ যদি জোন হয়, মোৰে কথা যদি সুৰ হয়, মোৰে সুৰ যদি জোন হয়, সেইজনে শুনা জোনালী মায়াৰে সৰু সুৰুঙাৰে, সেইজনে শুনা জোনালী মায়াৰে সৰু সুৰুঙাৰে, মনে মনে গৈ তোমাৰ মুখতে ৰব। মই নাথাকিলে হাজৰ তৰাই তোমাৰে কথাকে কব, মই নাথাকিলে হাজৰ তৰাই তোমাৰে কথাকে কব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ
আকাশ চুব মোৰ এই গান যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত ৰব ধন্যবাদ অনুষ্ঠানত এইবাৰ মই আন এজন ছাত্ৰৰ ওচৰলৈ আহিছো তোমাৰ নামটো কোৱা আৰু তুমি কোন ক্লাছত পঢ়ি আছা সেইটো কোৱা নমস্কাৰ, মোৰ নাম শ্ৰী আদ্ৰিয়ান বৰা। মই ক্লাছ 1 আদ্ৰিয়ানৰ ঘৰ কোন ঠাইত বাৰু যোৰহাট চেনিজান। আদ্ৰিয়ানৰ ঘৰত কোন কোন আছে মা, দেউতা, বৌ, বা, বৰ্তা, আইতা, ককা আৰু মই। আদ্ৰিয়ানে বাৰু আজি আমাক অনুষ্ঠানত কি শুনাবা মই আজি কৌতুক কেইটামান শুনাম। কৌতুক কবা ঠিক আছে কোৱাচোন এজন ল'ৰা ইণ্টাৰভিউ দিবলৈ গ'ল। ইণ্টাৰভিউত সুধিলে তোমাৰ তাই ক'ত? ল'ৰাজনে ভাবিলে তাৰ নিজৰ মানুহজনীৰ কথা শুনিছে। সি ক'লে তাই সদায় মোৰ লগতে থাকে, কিন্তু তাই চোৱা হ'ল। এদিন গোটেই গাঁৱৰ মানুহবোৰে বহুত আমাৰ নিয়ম আছে, সেইকাৰণে তাই মোৰ লগত আহিব নোৱাৰিলে। দ্বিতীয়তে সুধিলে বাতৰি কাকতৰ আৰু ৰেডিঅ'ৰ মাজত কি পাৰ্থক্য? ল'ৰাজনে উত্তৰ দিলে বাতৰি কাগজৰ ওপৰত আমি কেঁচা পিঠাগুড়ি শুকুৱাব পাৰোঁ, কিন্তু ৰেডিঅ'টোৰ ওপৰত নোৱাৰোঁ। এদিনাখন ছাৰে আমাক ক্লাছত সুধিলে যে 5 মাহৰ নাম কোৱা। ময়ো কম নহয়, মই ভালকে জানো 5 মাহৰ নাম। ময়ো কৈ দিলোঁ বহাগ মাহ, জেঠ মাহ, আহাৰ মাহ, বুধ মাহ আৰু মটৰ মাহ। ধন্যবাদ। আদ্ৰিয়ানে খুব সুন্দৰ কৌতুক এটা আমাক কৈ শুনালে মই আশা কৰিছো আমাৰ মইনাসকলে শুনি ভাল পালে আৰু নিশ্চয় হাঁহি উঠিল মইনাসকল অনুষ্ঠানত এইবাৰ খোলবাদন পৰিৱেশন কৰিব গীতৰঞ্জন দত্তই মইনাসকল অনুষ্ঠানত এইবাৰ আমাক এটা গীত পৰিৱেশন কৰি শুনাব প্ৰতীক্ষা শইকীয়াই এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলাউতিত কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পোহৰ বুলি জীয়াৰো মনে মনে প্ৰাণতে হাতেৰে ঢুকি নোপোৱা জোনৰে ছবি পাখি মেলি সপোনে
পাখি মেলা অতীতক কিদৰে পাহৰো সাগৰ নীলা দুচকুত কিৰণে জীৱনে নাজানো যদিও দুবাহু আছো মেৰি সঁচা মিছা সমাজত সাঁতুৰিছো যদিও খেদি খেদি সপোনে মিঠা চুমা যাছে এই মন আজি যেন পোহৰত প্ৰাণ পোৱা তৃষা কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীতক কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো এন্ধাৰ হ'ব নোৱাৰো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো ধন্যবাদ মইনাসকল অনুষ্ঠানত এইবাৰ আমাক এটা সাধু কৈ শুনাব কণমানি অনুৰণন দত্তই আজি ক'বলৈ লোৱা সাধুটোৰ নাম মেকুৰী আৰু নিগনি এজোপা গছৰ তলত এটা গাঁত আছিল গাঁতটোত এটা নিগনি আৰু তাইৰ পোৱালীকেইটাই বাস কৰিছিল সেই ঠাইতে এটা মেকুৰীও আছিল নিগনিৰ মাকে সদায় আহাৰ আনিবলৈ পোৱালীকেইটাৰ কাৰণে যায় এদিনাখন মাকে ক'লে মই আহাৰ আনিবলৈ যাওঁ তোমালোকে বাহিৰলৈ নোলাবা বাহিৰত এটা মেকুৰী ঘূৰি ফুৰিছে তোমালোকক যদি দেখে তোমালোকক খাই পেলাব সেইবুলিয়ে কৈ মাক গুচি গ'ল নিগনিৰ পোৱালীকেইটাই ভাবিলে আমি দেখোন ডাঙৰেই হৈছো আমাকনো কোনে কি কৰিব পাৰিব সেইবুলিয়ে ভাবি নিগনিৰ পোৱালীকেইটাই গাঁতৰ বাহিৰলৈ ওলাই গ'ল মেকুৰীটোৱে নিগনিৰ পোৱালীকেইটাক দেখিলে নিগনিৰ পোৱালীকেইটাই যেনে তেনে দুপ চুপ পাইহে গাঁতত সোমাইছে অলপ দেৰি পিছত নিগনিৰ মাক আহিল মাকে সুধিলে তোমালোকে কেনেকে দুখ পালা আৰু কিয় কান্দি আছা নিগনিৰ পোৱালীকেইটাই ক'লে আমি বাহিৰলৈ ওলাই গৈছিলো আমাক মেকুৰীটোৱে দেখিলে আমি খুনা খাই ধূপ চুপ খাই যেনে তেনেহে আমি গাঁতত সোমাইছো মাকে ক'লে মই তোমালোকক কৈছিলো গাঁতৰ পৰা বাহিৰ নোলাবলৈ তোমালোকে মোৰ কথা নুশুনিলা এই সাধুটোৰ পৰা আমি এইটোৱে শিকিলো যেন সদায় ডাঙৰৰ কথা শুনিব লাগে ধন্যবাদ মইনাসকল অনুষ্ঠানত এইবাৰ আমাক দুটিমান মহৎ লোকৰ বাণী কৈ শুনাব আয়ু ভৰালীয়ে প্ৰথমতেই বেঞ্জামিন ফ্ৰেংকলিনৰ এটি বাণী যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই দ্বিতীয়টো হৈছে সত্যনাথ বৰাদেৱৰ এটি বাণী চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে ধন্যবাদ মইনাসকল অনুষ্ঠানত এইবাৰ আমাক দুটিমান সাঁথৰ কৈ শুনাব শুভলক্ষ্মী ভূঞাই মোৰ প্ৰথম সাঁথৰটি হৈছে দেশ আছে মানুহ নাই
নদী আছে পানী নাই। ইয়াৰ উত্তৰটি হৈছে মানচিত্ৰ। দ্বিতীয়টি সাঁথৰ হৈছে যিয়ে দিয়ে তাক খাই পেলাই আৰু পানী দিলে মৰি যায়। ইয়াৰ উত্তৰটি হৈছে জুই। আৰু মোৰ শেষৰটি সাঁথৰ হৈছে এডাল ইকৰা ঘন ঘন গাঁঠি পানীত পেলাই দিলে মৰি যেন পাখি। ইয়াৰ উত্তৰটি হৈছে জাল। ধন্যবাদ। মইনাসকল, আজিৰ থোপাকলি আমি সামৰিম এটি ঢোলবাদন আৰু বাঁহীবাদনৰ অনুষ্ঠানেৰে। ঢোলবাদন কৰিব পিংগল প্ৰত্যুষ দত্তই আৰু বাঁহীবাদন কৰিব পলাশজ্যোতি দত্তই। মইনাসকল, ইমানপৰে তোমালোকে তোমালোকৰ প্ৰিয় অনুষ্ঠান থোপাকলি শুনিলা। আজিৰ থোপাকলিত অংশগ্ৰহণ কৰা জ্ঞান কেন্দ্ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ কণ মইনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। মইনাসকল, শেষত তোমালোক সকলোৰে কুশল মংগল কামনা কৰি অহা খণ্ডত তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ থোপাকলি ইমানতে সামৰি মই পূৰবীয়ে বিদায় লৈছো। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল বিশ্বজিৎ দাসৰ। নমস্কাৰ।